নমস্কাৰ, মই প্ৰিয়ংকা। আজি এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মিনি ব্লগটো মই বহুত দিন আগতেই কৰি ৰখা। আমি মে' মাহতে গৈছিলোঁ কাৰ্বি আংলঙৰ এটি ৱাটাৰফলছত ফুৰিবলৈ। তাৰপিছত মই এডিট কৰা এলাহতে পৰি আছিলে ভিডিঅ'টো, কিন্তু এতিয়া এডিট কৰি পেলাই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। হয়তো ভাল পাব আপোনালোকে। এয়া আমি কাৰ্বি আংলং আহি সোমাইছোঁহি। ইমান মনোমোহা পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া, আৰু এইফালে ইলিয়ানাই এটি কুৰকুৰি পেকেট খাই আছে। কেতিয়াবা সৰু ল'ৰা ছোৱালী বাহিৰত গ'লে পেকেট দিব লগা হৈ যায়, যদিও মই এভইড কৰোঁ। আৰু ইয়াৰ খেতি ৰুই থকা দিনতে আমি যোৱা। চাওকচোন, পাহাৰ আৰু চাৰিওফালে সেউজীয়া। আমি গৈছিলোঁ হাজবেণ্ডৰ অফিচৰ ষ্টাফছৰ লগত, এছ.চি. ছাৰ আৰু তেখেতৰ বাইদেউ আৰু বাকী কেইজনমান ষ্টাফছৰ ফেমিলিও গৈছিলে, আৰু আমিও গৈছিলোঁ লগতে। আৰু ব্ৰেকফাষ্টটো তাতে আমি কৰিছিলোঁগৈ, ৱাটাৰফলছলৈ গৈ থকা ৰাস্তাতে। ব্ৰেকফাষ্ট লৈ গৈছিলে ছাৰ আৰু বাইদেউ তেখেতসকলক ঘৰৰ পৰাই। বৰ ধুনীয়া ব্ৰেকফাষ্ট আছিলে। বাইদেৱে নিজে পায়স বনাই নিছিলে, আৰু বাকী কণী, ব্ৰেড, কল এনেকৈ আছিলে। পায়সখিনি বহুত টেষ্টি হৈছিলে। এয়া বাকী এইখিনি ষ্টাফছখিনি খুব ভাল লাগিছিলে তেখেতসকলৰ লগত গৈ। এইফালে ইলিয়ানাই পানীৰ দৃশ্য চাই আছে, অকণমান পানী চুইছেও। পানীখিনি দেখি ভাল লাগি গৈছিলে, যিহেতু আমি তেতিয়া গৰম দিনতে গৈছিলোঁ, মে' মাহত। আৰু এয়া আমি ৱাটাৰফলছলৈ বুলি আগবাঢ়ি গৈ আছোঁ। গাড়ী আমি য'ত ব্ৰেকফাষ্ট কৰিছিলোঁ তাতে গাড়ী ৰাখিছোঁ আমি, আৰু ৱাটাৰফলছলৈ খোজকাঢ়ি যাব লগা হয়। তাতে পাৰ্কিং আছে, অলপ দূৰত পাৰ্কিংটো, অলপমান ৱাটাৰফলছলৈ খোজকাঢ়ি যাবগৈ লাগে। আৰু এয়া বাইদেউ মই লাহে লাহে গৈ আছোঁ। ফাইনেলি আহি পালোঁহি ৱাটাৰফলছটো। আৰু এয়া চাওকচোন, দুটা পখিলা। এনেকুৱা পখিলা বহুতেই ওলাইছিলে, কিবা ভাল লাগি গ'ল। পখিলা দুটা ইমান ধুনীয়াকৈ খেলি আছিলে। আৰু এয়া হৈছে ৱাটাৰফলছটো, বহুত ডাঙৰ ৱাটাৰফলছ। ইলিয়ানা একদম দেখি কিবা তাই ক'ব নোৱাৰা হৈ গৈছিলে। বাকী তাতে গাও ধুব পাৰি। আমি অৱশ্যে গা ধোৱা নাছিলোঁ, কাৰণ আমি কাপোৰ কানি লৈ যোৱা নাছিলোঁ। বহুত মানুহেই তাত গা ধুই আছিলে। ইমান মনোমোহা দৃশ্য, চাই থাকিব মন যায়। প্ৰকৃতিৰ ইমান ধুনীয়া সৌন্দৰ্য নহয়নে বাৰু? ইলিয়ানা অলপ নামিব বিচাৰিলে, পাপাকে তাইক লৈ গ'ল আৰু অকণমান বহিবলৈ লওঁতে তাই পৰিলেও। যি নহওক, তাই কিন্তু খুব ফূৰ্তি পালে। তাই পানীত নামিলে। তাই অকণমানো ভয় কৰা নাছিলে, খুব ফূৰ্তিহে পাইছিলে। মোক নিজেই কৈছে, মা মোক ভিডিঅ' কৰা, ফটো লোৱা। এয়া পাপাকৰ লগত তাই খুব পানীত নামি আছে। এইফালে আমাৰ ছাৰো অকণমান পানীত হাত মুখ তিয়াই আছে, আৰু ময়ো অকণমান গ'লোঁ, কিন্তু মই জোতা নুখুলিলোঁ আৰু পানী হাতেৰে চুলোঁ। নামিবলৈ নহ'লে মোৰ, যিহেতু মই মাজুলীৰে ছোৱালী, পানীৰ লগত মোৰ যোগাযোগ সৰুৰে পৰা আছে। পানীৰ সৈতে আমি ডাঙৰ হোৱা মাজুলীৰ মানুহ আমি। আৰু এইফালে বাইদেৱে চাহ একাপ খাবলৈ লৈছে। সকলোৱে চাহ একাপ খাইছিলোঁ বাৰু। ইলিয়ানা আৰু বাইদেৱে অকণমান ফূৰ্তি কৰিলে, নাছিলে। ময়ো অকণমান নাছিলোঁ, কিন্তু কেমেৰা ধৰি দিয়া নহ'লে, ভিডিঅ' কৰা নহ'লে। আমি ৱাটাৰফলছটোৰ পৰা আকৌ পাৰ্কিঙলৈ আগবাঢ়ি গৈ আছোঁ। দুই কাষে একদম সেউজীয়া গছ গছনি, ইমান ভাল লাগিছিলে। নিজৰাৰ নিচিনা ভাল লাগিছে আৰু পৰিৱেশটো। হয়তো কোনোবা গৈছেও। এয়া শেষত আমি আহিলোঁ আকাশী গংগা শিৱ মন্দিৰলৈ। তাৰ অকণমান পৰিৱেশটো আপোনালোকক দেখালোঁ। আৰু আমি বাহিৰতে ৰেষ্টুৰেণ্টতে আমি লাঞ্চটো কৰিলোঁ। আকাশী গংগা শিৱ মন্দিৰ, বৰ ধুনীয়া পৰিৱেশ তাতো। শেষত আমি ইভিনিং ঘৰলৈ বুলি উভতি আহিলোঁ। টায়াৰ্ড হৈ